জয় হিন্দ, নমস্কাৰ, জয় অসম। আজি 2025-ৰ লাষ্ট ডে হয় আৰু অলপমান সময় পিছত 2026 আহিব। এতিয়া আমি 2025 চনত কিছুমান কাম কৰিলোঁ, তাৰ ৰিজাল্ট পালোঁ, কিছুমানৰ ৰিজাল্ট থাকি গ'ল, কিছুমানৰ ৰিজাল্ট আহিবলৈ বাকী আছে। কিন্তু মই ভাবোঁ ইতিহাসৰ চবতকৈ বেয়া যদি মোৰ জীৱনত আজি মোৰ বৰ্তমান 40 বছৰ বয়স মোৰ চলি আছে। মোৰ 40 বছৰ বয়সত মই জানালৈকে মোৰ জীৱনত চবতকৈ যদি এটা বেয়া বছৰ গৈছে, সেই ধিক্কাৰ দিবলগীয়া বছৰ হৈছে সেইটো আপোনাৰ 2025। ইমানে বেয়া আছিল এই বছৰটো, ইমানে বেয়া আছিল মানে তাক কোনো কল্পনা নাই, ইমান বেয়া। বহুত কিবা কিবি হেৰাইছোঁ মই পাৰ্চনেলি মোৰ বহুত লছ হৈছে এইটো বছৰটোত, আৰু বহুত কিবা কিবি শিকিছোঁ। অসমীয়া হিচাপে চবতকৈ ডাঙৰ বস্তু এটা হেৰালোঁ আমি, জুবিন দাক। আমাৰ ডাঙৰ সম্পদ আমি জুবিন দাক হেৰালোঁ এই বছৰটোত। তাৰ বাহিৰেও মই নিজৰ কিছুমান বহুত ডাঙৰ ডাঙৰ বস্তু মই বহুত লছ এই বছৰটোত মই লছ হৈছে, মোৰ পাৰ্চনেলি লছ কিছুমান হৈছে। আৰু পলিটিকেল ক্ষেত্ৰত যদি যাওঁ, যিহেতু মই আগতে পলিটিকেলত কোনো ধৰণৰ কথা কোৱা নাছিলোঁ, কিন্তু পলিটিকেল হিচাপত যদি মই এতিয়া যাবলৈ কিছুমান কথা ক'বলৈ বাধ্য। কিহৰ কাৰণে? আমি বহুত কষ্ট কৰি, কোনোবা এটা ফৌজীয়ে বহুত কষ্ট কৰি এখন দেশৰ ৰক্ষা কৰে, কোনোবা এজনে খেতিয়কে বহুত কষ্ট কৰি পেলাই এখন এটুকুৰা মাটিত খেতি উৎপাদন কৰে আৰু খেতিডৰা দি পেলাই আমাৰ ৰাইজৰ পেট পোহে। তাৰ বাহিৰেও সেইবিলাক খেতি, ধান, মৰাপাট হওক, আপোনাৰ আটা, মাকৈ, যিকোনো বস্তু বেছি চৰকাৰে বহুত টকা ইনকমো কৰে। তো আমি আমাৰ খেতিয়কখিনিৰ অৱস্থাও দেখোঁ, বৰ বেয়া লাগে, দুখ লাগে। আইন ব্যৱস্থা অৱস্থা দেখোঁ, বৰ বেয়া লাগে, বৰ দুখ লাগে। যিখনে চৰকাৰ নাহক, কংগ্ৰেছ আহক, বিজেপি আহক, আম আদমি পাৰ্টি আহক, এনিথিং, যোনে নাহক, কিন্তু আমাক যে ইমান মিছ ইউজ কৰে। এতিয়া আমি আচলতে সজাগ হ'বলৈ হ'ল, আমি বুজিবলৈ হ'ল। কোনো এখন চৰকাৰ আহে খালি নিজৰ পকেট গৰম কৰিব আহে। আমি টকা 1200 কাৰণে, টকা 10,000 কাৰণে আমি নিজকে বেচিব নালাগে। আচলতে আমি নিজে কৰ্মমুখী হ'ব লাগে, আমি কৰ্মৰত হ'ব লাগে। কাম কৰা মানুহক আপোনালোকে ছাপোৰ্ট কৰক। মোৰ নিচিনাকৈ বহুত কিছুমান মানুহে কাম কৰি আছে মাৰ্কেটত, পথাৰত, খেতিত। আজিৰ তাৰিখত মই মাৰ্কেটতো কাম কৰি আছোঁ, খেতিতো কাম কৰি আছোঁ, বহুত ধৰণৰ কাম মই চলাই আছোঁ। মোৰ নিচিনাকৈ বহুত কিছুমান মানুহে কাম কৰি আছে, সৰু হওক ডাঙৰ হওক। কাম যিবিলাক মানুহে মানে নিজৰ ঘৰখনেই হওক, নিজৰ ঘৰখন উন্নতি হোৱাৰ পিছত নিজৰ গাঁওখন হ'ব, গাঁওখন হোৱাৰ পিছত নিজৰ চহৰখন উন্নতি হোৱা শেষত আমাৰ ৰাজ্যখন উন্নতি হ'ব। ৰাজ্যখন উন্নতি মানে আমাৰ দেশখনৰ উন্নতি। বুজিছেনে কথাটো? তো সেইকাৰণে ছাপোৰ্ট কৰক ইজনে সিজনক, অসমীয়া হিচাপে ছাপোৰ্ট কৰক। নহ'লে অহা প্ৰজন্মত আমাৰ অসমীয়া মানুহে ৰাজনীতি যিবিলাক দলৰ নেতা আছে সিহঁতেতো লুটি লৈ যাবই। সিহঁতৰ ল'ৰা ছোৱালী যায় বিদেশত ডাঙৰ ডাঙৰ বিল্ডিং, ডাঙৰ ডাঙৰ মহল, ডাঙৰ ডাঙৰ ঘৰ বনাই কিনে তাত থাকিব। আমি এনেকুৱা এখন ৰাজ্যত, এনেকুৱা এটুকুৰা জেগাত আমি যি থাকিব লাগিব নেক্সট টাইম। আমি নহয়, আমাৰ আমাৰ ল'ৰা ছোৱালী মানে আমিয়ে, সিহঁতে এনেকুৱা এটুকুৰা জেগাত যি থাকিব, যিটুকুৰা জেগাত আমি নিজকে অসমীয়া বুলি ক'বলৈ কাৰণে লাজ পাম, আমাৰ ধিক্কাৰ পাম, বুজিলেনে? তো সেইকাৰণে মই কৈছোঁ, অসমীয়া হিচাপে আমি চবেই ইটোৱে সিটোক ছাপোৰ্ট কৰোঁ, কাম কৰোঁ, আহক মিলিজুলি কাম কৰোঁ। কাম কৰি নিজৰ গাঁওখন, নিজৰ দেশখন, নিজৰ ৰাজ্যখন আগুৱাই লৈ যাওঁ। প্ৰতিজন অসমীয়াকে মই এইটো কথা কওঁ, আমি চব অসমীয়া একেই হয়। ইয়াত কোনো ধৰণৰ জাতি, কোনো ধৰণৰ বৰ্ণ, কোচ কলিতা, মই ডিমাচা, কছাৰী, বড়ো, সেইবিলাক বাদ দিয়ক। বাদ দি আপোনালোকে বৰ্তমান ৰাজনীতি স্তৰটো চাওক, কেনেকুৱাকৈ সৰু পুলিচৰ চিপাহী এটাৰ পৰা লৈ পেলাই ডাঙৰ MLA মন্ত্ৰীলৈকে চবে আমাকে লুটি পুতি খাই আছে, ঠিক আছে? আমাকে লুটি পুতি খাই আছে। তো সেইটো কাৰণে মই কৈছোঁ আপোনালোকক, মোৰ হিচাপতো মই কৈছোঁ 2025টো যেনেকৈ গ'ল,
2026ত আমি কিছুমান কথা নিজৰ মনত বান্ধি লৈ কিছুমান কথা আমি নিজৰ মাইণ্ডত ছেট কৰি কামবিলাক কৰি যাব লাগে। চাওক, চবতকৈ ডাঙৰ আমাৰ মূল্যৱান বস্তু হৈছে সময়। সময়টোক সদায় আগত ৰাখি আমি কাম কৰিব লাগে, কাৰণ আমি লাইফত যোৱা 1 ছেকেণ্ডটো যদি উভতাই আনিব পাৰিলোঁ হয় তেতিয়াহ'লে ক'লোঁ হয় বোলে হয় আমাৰ যোৱা 1 ছেকেণ্ডটো আমি উভতাই আনিছোঁ, তো আমি কাম নকৰাকৈ ৰখি যাব পাৰোঁ, আমি এনজয় কৰিব পাৰোঁ, আমি ৰেষ্ট কৰিব পাৰোঁ। তো ফুল এনাৰ্জিত ফুল কনফিডেঞ্চ লৈ 2026 চবেই মিলি কাম কৰিম। চবে মিলি কাম কৰি আমাৰ নিজৰ ঘৰখনৰ লগতে গাঁওখনৰ লগতে আমাৰ ডিষ্ট্ৰিক্টলৈ ৰাজ্যপে লৈ আমি আমাৰ দেশখনক যিমানখিনি পাৰোঁ তিমান ছাপোৰ্ট কৰিম। সেইটো এটা 26ত আমি যাতে এটা মনত এটা বিশ্বাস লৈ পেলাই কাম কৰোঁ। সেইবুলি আজি 25ৰ লাষ্ট ডিচেম্বৰ দিনাখন মই এটা ভিডিঅ' বনালোঁ, বিশেষ মই ভিডিঅ'টো সেইটো বনালোঁ, আৰু চবতকৈ ডাঙৰ সম্পত্তিটো আমি হেৰালৈ আৰু আশা কৰোঁ কেইটামান টকাত যাতে আমি বিক্ৰী নহওঁ, কেইটামান টকাৰ কাৰণে যেতিয়া আমাৰ নিজৰ বিবেক বিবেচনা লগতে আৰু নিজৰ সন্মান আমি যাতে নেবেচোঁ, সেইবুলি আমি কাম কৰিম। ঠিক আছে, মোৰ পেনেবে মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ হয়, মোৰ 2-3টা চেনেল আছে, যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ মোৰ যিটো ইউটিউবৰ বা ফেচবুকৰ মোৰতো যিখিনি ফলোৱাৰ্ছ আছে তেওঁলোকক কওঁ, মই এইবিলাক ক্ষেত্ৰত কিন্তু বহুত আৱেগিক হয়। মই কিছুমানে কি ভাবে নাজানো, কিন্তু মই নিজকে বহুত আৱেগিক হয় এইবিলাক ক্ষেত্ৰত। অলপমান বেলেগকৈ ভাবোঁ, মই নিজৰ কথা নাভাবোঁ, আচলতে মই ভাবোঁ সদায় ৰাইজৰ কথা, আমাৰ সমাজখনৰ কথা, কামৰ কথা, যাতে আমি আগুৱাই যাব পাৰোঁ। বুজিছেনে? ইমানখিনিকৈ আজি ৰাখিলোঁ। ঠিক আছে, আমি মনত বহুত ডাঙৰ সপোন লৈ আগবাঢ়ি যাম। লগতে আমাৰ মনৰ মাজত সদায় আমাৰ চবতকৈ প্ৰিয় মানুহজন জুবিন দাক জীয়াই ৰাখিম আৰু জয় অসম, লগতে জয় জুবিন দা। ঠিক আছে, আপোনাৰ সপোনবিলাক সফল কৰিম বুলি আমি চবে মিলি এটা সংকল্প লৈছোঁ। জয় অসম, জয় জুবিন দা।